টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাস ৰচিলে নিবিৰ নেচন বৰুৱাই 12 বছৰীয়া নিবিৰ নেচন বৰুৱা হল এসপি বজালিৰ এসপি দায়িত্ব লাভ কৰিলে এইগৰাকী কণমানি এইগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ বৰ্তমান বজালিৰ আৰক্ষী অধিকাৰীৰ চকীত বহিছে এদিনৰ কাৰণে এসপি হল নিবিৰ নেচন বৰুৱা আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং ইতিহাস ৰচিলে 12 বছৰীয়া নিবিৰ নেচন বৰুৱাই আপুনি শুভেচ্ছা জনাওক এদিনৰ কাৰণে আৰক্ষী অধীক্ষকৰ চকীত বহিল নিবিৰ নেচন বৰুৱা আৰক্ষী অধীক্ষক হল 12 বছৰীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা আৰক্ষী অধীক্ষকৰ চকীত বহিল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা বজালি আৰক্ষীয়ে এই দায়িত্ব দিছে বজালি জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিলে নিবিৰ নেচন বৰুৱাই এদিনৰ কাৰণে এই দায়িত্ব লাভ কৰিছে নায়ক সিনেমাৰ কায়দাৰে এদিনৰ বাবে আৰক্ষী অধীক্ষক হল বজালিৰ নিবিৰ নেচন বৰুৱা 9 সেপ্টেম্বৰত মুখ্যমন্ত্ৰীলৈ এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱাৰ জনাইছিল আবেদন আৰু আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো বিবেচনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু তাৰ পিছতে আজি বজালি জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিলে নিবিৰ নেচন বৰুৱাই শিশু দিৱস উপলক্ষে এই দায়িত্ব অৰ্পণ কৰিছে আমি দৃষ্টান্ত দেখুৱাই আছো এক্সক্লুসিভ দৃষ্টান্ত দেখুৱাই আছো নায়ক সিনেমাৰ কায়দাৰে এদিনৰ বাবে আৰক্ষী অধীক্ষক হল বজালিৰ নিবিৰ নেচন বৰুৱা এক্সক্লুসিভ দৃষ্টান্ত দেখুৱাই আছো আৰু ইতিহাস ৰচিলে 12 বছৰীয়া নিবিৰ নেচন বৰুৱাই এগৰাকী কণমানি এদিনৰ কাৰণে বজালিৰ এসপি হল 12 বছৰীয়া কণমানি সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু এইগৰাকী ছাত্ৰক লৈ গৌৰৱান্বিত হৈছে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আৰক্ষী অধীক্ষক হল 12 বছৰীয়া নিবিৰ নেচন বৰুৱা বজালি আৰক্ষী অধীক্ষকৰ চকীত বহি এইগৰাকী কণমানি সকলোৱে শুভেচ্ছা জনাওক এদিনৰ কাৰণে আৰক্ষী অধীক্ষক হল সপ্তম শ্ৰেণীৰ ছাত্ৰ 12 বছৰীয়া নিবিৰ নেচন বৰুৱা বৰ্তমান ইতিবাচক খবৰ সকলোৰে প্ৰশংসা কৰিছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা হল এসপি বজালিৰ এসপি হল নিবিৰ নেচন বৰুৱা সকলোৱে শুভেচ্ছা জনাওক ইতিবাচক খবৰ প্ৰশংসনীয় খবৰ ইতিহাস ৰচিলে 12 বছৰীয়া নিবিৰ নেচন বৰুৱাই এদিনৰ কাৰণে বজালিৰ এসপি হল 12 বছৰীয়া নিবিৰ নেচন বৰুৱা সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকী বৰ্তমান বজালিৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে এদিনৰ কাৰণে আৰক্ষী অধীক্ষকৰ চকীত বহিল নায়ক সিনেমাৰ কায়দাৰে এসপি হল নিবিৰ নেচন বৰুৱা সপ্তম শ্ৰেণীৰ ছাত্ৰ 12 বছৰীয়া কণমানি এসপি হৈছে বজালিৰ এসপি হৈছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা আৰু নিবিৰ নেচন বৰুৱাক লৈ সকলো গৌৰৱান্বিত এদিনৰ কাৰণে কণমানি হৈছে এসপি আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে সকলোৱে শুভেচ্ছা জনাওক কমেন্ট কৰক শুভেচ্ছা জনাওক এদিনৰ কাৰণে বজালিৰ এসপি হৈছে নিবিৰ নেচন বৰুৱা বিশ্ব শিশু দিৱস উপলক্ষে এই দায়িত্ব অৰ্পণ কৰিছে এদিনৰ কাৰণে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা হৈছে বজালিৰ এসপি আজি বজালিৰ দায়িত্ব অৰ্পণ কৰিছে তেওঁ বজালিৰ দায়িত্ব তেওঁ লৈছে আৰু আজিৰ দিনটোৰ কাৰণে তেওঁ আৰক্ষী অধীক্ষকৰ সকলো কাম কৰিব বজালিৰ দায়িত্ব লৈছে বজালি জিলাৰ সকলো কাম কৰিব তেওঁ আজিৰ কাৰণে এদিনৰ কাৰণে তেওঁ বনোৱা হৈছে এসপি প্ৰশংসনীয় খবৰ ইতিবাচক খবৰ বৰ্তমান সময়ত এগৰাকী কণমানি হৈছে আৰক্ষী অধীক্ষক ইউপিএসসি এপিএসসি যিসমূহ কোৰ্স সেইসমূহ কোৰ্সত যাতে সকলোৱে আগভাগ লয় তাৰ কাৰণে এই প্ৰশংসনীয় পদক্ষেপ আৰু বৰ্তমান সময়ত যুৱ প্ৰজন্মক উঠি অহা প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ কাৰণে এই প্ৰশংসনীয় পদক্ষেপ আৰু ইতিহাস ৰচনা কৰিছে এই 12 বছৰীয়া কণমানিটোৱে আৰু 12 বছৰীয়া এই কণমানিক লৈ সকলো গৌৰৱান্বিত হৈ পৰিছে পৰিয়ালবৰ্গ গৌৰৱান্বিত স্থানীয় ৰাইজ গৌৰৱান্বিত বজালি জিলা প্ৰশাসনৰ সকলো কৰ্মী গৌৰৱান্বিত বজালিৰ আৰক্ষী অধীক্ষক গৌৰৱান্বিত কণমানিক দায়িত্ব দি এদিনৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে খাকী পোছাক পিন্ধিছে আৰু বজালিৰ দায়িত্ব লৈছে এগৰাকী কণমানিয়ে 9 সেপ্টেম্বৰত মুখ্যমন্ত্ৰীলৈ এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱাৰ জনাইছিল আবেদন আৰু শিশু দিৱস উপলক্ষেও এই বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে এই কণমানিটো 12 বছৰীয়া নিবিৰ নেচন বৰুৱা সপ্তম শ্ৰেণীত পঢ়ি আছে সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকী এদিনৰ কাৰণে বজালিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমি কমেন্ট লোৱাৰ চেষ্টা কৰি আছো কমেন্ট কৰক আপোনালোকে কমেন্ট লোৱাৰ চেষ্টা কৰিম তাতকৈ ডাঙৰ খবৰটো হৈছে ইতিবাচক খবৰ প্ৰশংসনীয় খবৰ সকলোৱে প্ৰেৰণা পাওক উৎসাহ পাওক
সকলোৰে কাৰণে APSC UPSC অনুপ্ৰেৰণা হওক এই কণমানিটোৰ দৰে সকলোৱে যাতে এই আসনখনত বহিবলৈ ইচ্ছা প্ৰকাশ কৰে সকলোৱে ডাঙৰ মানুহ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে সকলো কণ ছাত্ৰ ছাত্ৰী যাতে ডাঙৰ মানুহ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে খাকী পোছাক পিন্ধাৰ ইচ্ছা প্ৰকাশ কৰে দেশ মাতৃক সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰে তাৰ কাৰণে এই প্ৰচেষ্টা এদিনৰ কাৰণে বজালিৰ SP হৈছে নিবিৰ নেচন বৰুৱা আৰু নিবিৰ নেচনক লৈ সকলো গৌৰৱান্বিত হৈছে প্ৰতিগৰাকী বজালিৰ ৰাইজ গৌৰৱান্বিত হৈছে ইতিহাস ৰচিছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱাই এদিনৰ কাৰণে বজালিৰ SP হৈছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা প্ৰশংসনীয় খবৰ ইতিবাচক খবৰ সমান্তৰালকৈ 12 বছৰীয়া নিবিৰ নেচনক লৈ সকলো গৌৰৱান্বিত ৰাজ্যৰ প্ৰতিগৰাকী শিশু দেশ মাতৃৰ সেৱাৰ কাৰণে আগবাঢ়ি আহে যাতে তাৰ কাৰণে এই পদক্ষেপ লৈছে সকলোৱে দেশ মাতৃক সেৱা কৰক সকলোৱে দেশ মাতৃৰ কাৰণে আগবাঢ়ি আহক আমি কমেন্ট লোৱাৰ চেষ্টা কৰিম শুভেচ্ছা জনাওক এই কণমানিটোক কিয়নো নায়ক সিনেমাৰ দৰে এদিনৰ কাৰণে বজালিৰ SP হৈছে এই কণমানি সপ্তম শ্ৰেণীৰ ছাত্ৰ 12 বছৰীয়া নিবিৰ নেচন বৰুৱা সাহাৰ আলীয়ে কংগ্ৰেচুলেশ্যনছ দিছে বিনীতা ডেকাই দিছে কংগ্ৰেচুলেশ্যনছ জেহেৰুল ইছলামে জনাইছে শুভেচ্ছা নিৰ্মল বসুমতাৰীয়ে শুভেচ্ছা জনাইছে এনেকৈ প্ৰতিগৰাকীয়ে শুভেচ্ছা জনাওক এই কণমানিটোক বজালিৰ SP হৈছে আজিৰ কাৰণে আজি দিনটোৰ কাৰণে বজালিৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে নিবিৰ নেচন বৰুৱাই বৰ্তমান নিবিৰ নেচনক লৈ সকলো গৌৰৱান্বিত প্ৰতিগৰাকী লোকে কমেন্ট কৰক শুভেচ্ছা জনাওক ইতিবাচক খবৰ ডাঙৰ খবৰ প্ৰশংসনীয় খবৰ সকলোৱে যাতে দেশ মাতৃক সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহে আই মাতৃক সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহে APSC UPSCৰ দৰে কোৰ্ছবিলাকত যাতে ল'বলৈ তেওঁলোক আগবাঢ়ি আহে উৎসাহ পায় প্ৰেৰণা পায় তাৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু এদিনৰ কাৰণে এই কণমানিটোক দায়িত্ব অৰ্পণ কৰা হৈছে বজালিৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে এদিনৰ কাৰণে 24 ঘণ্টাৰ কাৰণে তেওঁ বজালিৰ দায়িত্ব লৈছে বজালিৰ তেওঁ আৰক্ষী অধীক্ষক হৈছে আৰু মুখ্যমন্ত্ৰীলৈ তেওঁ আবেদন জনাইছিল 9 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছিল আৰু মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো আৰক্ষী সঞ্চালক প্ৰধানক চোৱাৰ দায়িত্ব দিছিল আৰু বৰ্তমান বিশ্ব শিশু দিৱস উপলক্ষে তেওঁক এই দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে সমূহ অসমবাসীৰ কাৰণে সকলো অভিভাৱকৰ কাৰণে যিসকল অভিভাৱকে নিজৰ সন্তানক ভাল মানুহ হোৱাৰ বাবে চিন্তা কৰে এনেকৈ চোৱাৰ কাৰণে চিন্তা কৰে তেওঁলোকৰ কাৰণে এই খবৰটো আপোনালোকৰ সন্তানক ভালদৰে পঢ়াওক APSC UPSC দৰে কোৰ্ছ দিয়ক দেশ মাতৃক সেৱা কৰাৰ সুযোগ লাভ কৰাওক তাৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু বজালি আৰক্ষী অধীক্ষকে তেওঁক দায়িত্ব অৰ্পণ কৰিছে এদিনৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰক্ষী অধীক্ষকৰ চকীত বহিছে তেওঁ বৰ্তমান গৌৰৱান্বিত খবৰ সকলোৰে কাৰণে ভাল খবৰ হৈ পৰিছে ইতিবাচক খবৰ বজালিৰ SP হৈছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা আমি দেখিছিলোঁ নায়ক সিনেমাত 24 ঘণ্টাৰ কাৰণে অনিল কাপুৰ মুখ্যমন্ত্ৰী হৈছিলে আৰু বৰ্তমান অসমৰ বজালিৰ SP হৈছে 12 বছৰীয়া নিবিৰ নেচন বৰুৱা কণমানি যি কণমানিয়ে সপ্তম শ্ৰেণী পঢ়ি আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ তেওঁক বৰ্তমান এদিনৰ কাৰণে দায়িত্ব দিয়া হৈছে বজালিৰ SP হৈছে 12 বছৰীয়া কণমানি আৰু এই কণমানিক লৈ সকলো গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া গৌৰৱান্বিত প্ৰতিগৰাকী অভিভাৱক গৌৰৱান্বিত বজালিৰ সকলোৱে শুভেচ্ছা জনাইছে আপুনিও দিয়ক এই কণমানিক শুভেচ্ছা 12 বছৰীয়া মাত্ৰ 12 বছৰ বয়সতে আৰক্ষী অধীক্ষকৰ চকীত বহিছে তেওঁ খাকী পোছাক পিন্ধিছে দেশ মাতৃক এদিনৰ কাৰণে সেৱা কৰাৰ সুযোগ লাভ কৰিছে এই কণমানিটোৱে গাত খাকী পোছাক আৰক্ষী অধীক্ষকৰ চকী আৰু বৰ্তমান তেওঁ গৌৰৱান্বিত হৈ পৰিছে আৰু এনেকৈ কণমানিয়ে দৃষ্টাংগ দেখুৱাই আছো এই কণমানিজন আৰক্ষী অধীক্ষকৰ চকীত বহিছে তেওঁ দায়িত্ব লৈছে এদিনৰ কাৰণে বজালিৰ দায়িত্ব লৈছে তেওঁ সকলোৱে শুভেচ্ছা জনাই আছে আমি কমেন্ট লোৱাৰ চেষ্টা কৰিম কমেন্ট কৰক সকলোৱে প্ৰদীপে দিছে কংগ্ৰেচুলেশ্যনছ নমিতা দেৱে দিছে কংগ্ৰেচুলেশ্যনছ সামত SK দিছে কংগ্ৰেচুলেশ্যনছ পৰিস্মিতা বৰুৱাই দিছে কংগ্ৰেচুলেশ্যনছ এনেকৈ প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী অভিভাৱকে কমেন্ট কৰক কিয়নো 12 বছৰীয়া এই কণমানি এদিনৰ কাৰণে SP হৈছে বজালিৰ SP হৈছে
বিশ্ব শিশু দিৱস উপলক্ষে তেওঁক এই দায়িত্ব দিয়া হৈছে এদিনৰ কাৰণে তেওঁ বজালীৰ আৰক্ষী অধীক্ষক হৈছে তেওঁ বজালীৰ দায়িত্ব লাভ কৰিছে খাকী পোছাক পিন্ধিছে তেওঁ আৰু আৰক্ষী অধীক্ষকৰ চকীত বহি তেওঁ বজালীৰ দায়িত্ব ল'ব এদিনৰ কাৰণে সকলোৱে কমেণ্ট কৰক শুভেচ্ছা জনাওক 12 বছৰীয়া কণমানি সকলোৱে যাতে প্ৰেৰণা পায় উৎসাহ পায় দেশ মাতৃক সেৱা কৰাৰ কাৰণে সকলো যাতে আগবাঢ়ি আহে বিশেষকৈ নৱপ্ৰজন্ম বিশেষকৈ উঠি অহা চামটোক অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে এই পদক্ষেপ লৈছে বজালী আৰক্ষী অধীক্ষকে তেওঁক দায়িত্ব অৰ্পণ কৰিছে তেওঁক আসনত বহুৱাই দিয়া হৈছে আৰু এই কণমানি বজালীৰ 12 বছৰীয়া নিবিৰনেচন বৰুৱা 12 বছৰীয়া কণমানি যি বয়সত বহুতেই ভালদৰে এইসমূহ কথা বুজি নাপায় সেই সময়ত তেওঁ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে তেওঁ এদিনৰ কাৰণে এই দায়িত্ব লাভ কৰিছে আৰু এই কাম কৰিব তেওঁ আৰু আজিৰ দিনটো তেওঁ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে আৰু আজিৰ দিনটোত বজালীৰ আৰক্ষী অধীক্ষকৰ সকলো কাম চাব তেওঁ কেনেকৈ কাম কৰে সকলো কাম কৰিব বৰ্তমান সময়ত দৃশ্যাংশ দেখুৱাই আছো এনেকৈ এই কণমানিটোৱে 12 বছৰীয়া কণমানি সপ্তম শ্ৰেণীৰ ছাত্ৰ তেওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ তেওঁক ইমান এটা ডাঙৰ দায়িত্ব দিয়া হৈছে এক ডাঙৰ দায়িত্ব দিয়া হৈছে সকলোৱে প্ৰশংসা কৰিছে বজালীৰ আৰক্ষী অধীক্ষকক প্ৰশংসা কৰিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰীকো প্ৰশংসা কৰিছে কিয়নো নৱপ্ৰজন্মক উঠি অহাৰ চামটোক যাতে অনুপ্ৰেৰণা পায় উৎসাহ পায় তাৰ কাৰণে এই প্ৰচেষ্টা কৰা হৈছে এদিনৰ কাৰণে তেওঁক বনোৱা হৈছে বজালীৰ আৰক্ষী অধীক্ষক সকলোৱে কমেণ্ট কৰক শ্বেয়াৰ কৰক নিউজটো ইতিবাচক খবৰ প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক যাতে এনেকৈ চাব বিচাৰে তাৰ কাৰণে এই বাতৰিটো দেখাওক এপিএসসি ইউপিএসসিৰ দৰে কোৰ্স দিয়ক দেশ মাতৃক সেৱা কৰাৰ কাৰণে অনুপ্ৰেৰণা দিয়ক তেতিয়াহে আমি আগবাঢ়িব পাৰিম আৰু তাক লৈ এইসমূহ কাম কৰা হৈছে বৰ্তমান সময়ত 12 বছৰীয়া নিবিৰনেচন বৰুৱাক এই দায়িত্ব অৰ্পণ কৰা হৈছে ইতিহাস ৰচিছে এই কণমানিটোৱে ইতিহাস ৰচিছে নায়ক চিনেমাৰ কায়দাৰে তেওঁ এদিনৰ কাৰণে বজালীৰ আৰক্ষী অধীক্ষক হৈছে নায়ক চিনেমাত দেখিছিলোঁ কিদৰে অনিল কাপুৰক মুখ্যমন্ত্ৰী বনাই দিয়া হৈছিল মহাৰাষ্ট্ৰৰ এদিনৰ কাৰণে ঠিক একেদৰে নিবিৰনেচন বৰুৱাক বজালীৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে 24 ঘণ্টাৰ কাৰণে তেওঁ আৰক্ষী অধীক্ষকৰ চকীত বহিব আৰু তেওঁ দায়িত্ব লাভ কৰিছে দায়িত্ব কাম কৰিব তেওঁ সকলো কাম কৰিব দেশ মাতৃক সেৱা কৰাৰ কাৰণে এই কম বয়সতে ইমান ওচৰৰ পৰা দেশ মাতৃক সেৱা কৰাৰ সুযোগ লাভ কৰিছে তেওঁ আৰু তেওঁক লৈ গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী অভিভাৱক সকলোৱে কমেণ্ট কৰক শ্বেয়াৰ কৰক নিউজটো ইতিবাচক খবৰ ভাল খবৰ প্ৰশংসনীয় খবৰ ইমান সৰু বয়সতে ইমান কম বয়সতে তেওঁ দেশ মাতৃক সেৱা কৰাৰ কাৰণে সুযোগ লাভ কৰিছে আৰু এনেকৈ নিবিৰনেচন বৰুৱাই আৰক্ষী অধীক্ষকৰ চকীত বহি দায়িত্ব লাভ কৰিছে আজি দিনটোৰ কাৰণে বজালীৰ দায়িত্ব লাভ কৰিব তেওঁ সকলোৱে গৌৰৱান্বিত হৈছে প্ৰতিগৰাকী অসমীয়া গৌৰৱান্বিত হৈছে সকলোৱে কমেণ্ট কৰক আমি অন্য দৃশ্যাংশ আছে যদি দেখুৱাৰ চেষ্টা কৰিম অন্য দৃশ্যাংশ আছে বহুত নিশ্চয়কৈ এনেকৈ তেওঁ আৰক্ষী অধীক্ষকৰ চকীত বহিছে ইমান ওচৰৰ পৰা দেশ মাতৃক সেৱা কৰাৰ কাৰণে তেওঁ সুযোগ লাভ কৰিছে 12 বছৰীয়া কণমানিটোৱে এনেকৈ দেশ মাতৃক সেৱা কৰাৰ কাৰণে সুযোগ লাভ কৰিছে গতিকে তেওঁক আমি প্ৰশংসা কৰিব লাগিব সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী অধীক্ষক বজালীৰ আৰক্ষী অধীক্ষককো আমি প্ৰশংসা কৰিব লাগিব কিয়নো নতুন চামটোক এই কণ ল'ৰা ছোৱালীসকলক যে দেশ মাতৃক সেৱা কৰাৰ কাৰণে ইমান এটা ডাঙৰ সুযোগ দিয়া হৈছে সকলোৱে যাতে অনুপ্ৰেৰণা পায় তাৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে বহুতে সুধি আছে কাৰণটো কি বুলি বহুতে প্ৰশ্ন কৰি আছে মূল কাৰণটো হৈছে সকলোৱে যাতে দেশ মাতৃক সেৱাৰ কাৰণে আগবাঢ়ি আহে এপিএসসি ইউপিএসসিৰ দৰে যিসমূহ কোৰ্স সেই কোৰ্সসমূহ যাতে ল'বলৈ তেওঁলোকে প্ৰেৰণা পায় এই কণমানিটোক দেখি 12 বছৰীয়া নিবিৰনেচনক দেখি হয়তো আৰু বহু কণমানি আগবাঢ়ি আহিব যে এই চকীখনত মই বহিব লাগে এই চকীখনত বহাৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে তেওঁলোকে আৰু তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব এপিএসসি ইউপিএসসি কোৰ্স ল'ব লাগিব সেইসমূহ কাম কৰিব লাগিব সেইসমূহ পঢ়া শুনাৰ দায়িত্ব ভালদৰে ল'ব লাগিব আৰু তাৰ কাৰণে সকলোৱে যাতে অনুপ্ৰেৰণা পায় প্ৰেৰণা পায় উৎসাহ পায় সেই উৎসাহ যোগোৱাৰ কাৰণে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সকলোৱে কমেণ্ট কৰিছে সকলোৱে শুভেচ্ছা জনাইছে কিয়নো ইতিবাচক খবৰ ভাল খবৰ
ইতিহাস ৰচনা কৰিছে এই কণমানিটোৱে 12 বছৰীয়া এই কণমানি নিবিড় নেচন বৰুৱা বজালীৰ এছপি হৈছে বজালীৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে আৰু আজি তেওঁ সমগ্ৰ দিনটো বজালীৰ দায়িত্ব লাভ কৰিব বজালীৰ দায়িত্ব ল'ব আৰক্ষী অধীক্ষকৰ সকলো কাম কৰিব তেওঁ গতিকে আমি তেওঁক লৈ গৌৰৱান্বিত হ'ব লাগে ইমান সৰুতে আৰক্ষী অধীক্ষকৰ দৰে এখন আসনত তেওঁ বহিবলৈ সুযোগ পাইছে ইতিবাচক খবৰ ইতিহাস ৰচনা কৰিছে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছো সমান্তৰালকৈ বজালীৰ আৰক্ষী অধীক্ষককো ধন্যবাদ জনাইছো কিয়নো এটা ইতিবাচক খবৰ ভাল খবৰ ইমান এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে সকলোৱে যাতে প্ৰেৰণা পায় সকলোৱে উৎসাহ পায় তাৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে সকলোৱে উৎসাহ যোগোৱা হৈছে সকলোৱে আগবাঢ়ি আহক নিবিড় নেচনৰ দৰে সকলো আগবাঢ়ি আহক দেশ মাতৃক সেৱা কৰাৰ কাৰণে প্ৰতিগৰাকী কণমানি আগবাঢ়ি আহক প্ৰতিগৰাকী নৱপ্ৰজন্ম আগবাঢ়ি আহক দেখিবলৈ পাইছিলোঁ ৰাজ্যৰ চৰকাৰে কি ধৰণে নৱপ্ৰজন্মক দেশ সেৱাৰ কাৰণে বিভিন্ন ধৰণৰ চাকৰি দিছে দেশ সেৱাৰ কাৰণে অনুপ্ৰাণিত কৰিবলৈ বায়ু সেনাৰ শ্বো পৰ্যন্ত ৰাখিছে তাৰ কাৰণে বৰ্তমান সময়ত এই কণমানি 12 বছৰীয়া নিবিড় নেচনক আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰিছে ইয়াতকৈ ডাঙৰ কথা হ'ব নোৱাৰে সকলোৱে APSC UPSC দৰে কোৰ্চ লওক দেশ মাতৃক সেৱা কৰাৰ সুযোগ লাভ কৰক আমাৰ ওচৰত বজালীৰ আৰক্ষী অধীক্ষকৰ মন্তব্য আছিলে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ চিলড্ৰেন ডে গতিকে ৱৰ্ল্ড চিলড্ৰেন ডেৰ লগত সংগতি ৰাখি আমাৰ এই বজালীৰে নিবিড় নেচন বৰুৱা অংকুৰ বৰুৱাৰ ল'ৰা হয় তেখেত ক্লাছ 7ত পঢ়ে ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট হয় তেখেতৰ মনত ইচ্ছা আছিলে মই বজালীৰ SP হোৱাৰ কাৰণে এদিনৰ কাৰণে বা এনেকুৱা আৰু তেখেতৰ সেই UPSC বা এনেকুৱা কম্পিটিটিভ এক্সামিনেশ্যন দিবলৈ বহুত ইণ্টাৰেষ্টেড তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলে আমাৰ এনেকৈ আমাৰ DGP ছাৰৰ পৰাও ডাইৰেকশ্যন আহিলে সেইমতে আমি আজি তেখেতক আমি ৱৰ্ল্ড চিলড্ৰেন ডে যিহেতু আজি সেই বস্তুটো আমি আজি বস্তুটো তেখেতক ষ্টুডেণ্টজনক আমি সেই সুবিধাকণ কৰাই দিলোঁ পোনতে আজি সেইবাবে মই প্ৰথমতে সকলো এগুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মনে প্ৰাণে চেষ্টা কৰিম আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিন চিলড্ৰেন ডে গতিকে ৱৰ্ল্ড চিলড্ৰেন ডেৰ লগত সংগতি ৰাখি পোনতে আজি বিশ্ব শিশু দিৱস সেইবাবে মই প্ৰথমতে সকলো এগুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ
আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী